আজি অসম দিৱস এই পবিত্ৰ অসম দিৱসৰ দিনটোতে ৰাজ্যসভাত অসমৰ সন্মানীয় সাংসদ অগবৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দৰে অসমৰ বাবে অত্যন্ত সংবেদনশীল বিষয় এটা উপস্থাপন কৰি আছিল। কিন্তু সেই সময়ত কংগ্ৰেছৰ সাংসদসকলে হুলস্থলীয়া অপ্ৰীতিকৰ অত্যন্ত দৃষ্টিকটু এক পৰিৱেশৰ সূচনা কৰি অসমৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষা স্বাভিমানক অপমান কৰিছে। সেইবাবে আমি অসমৰ কংগ্ৰেছৰ সাংসদসকলক ধিক্কাৰ জনাইছো, ভাৰতীয় জাতীয় কংগ্ৰেছক ধিক্কাৰ জনাইছো আৰু তেওঁলোকক জবাবদিহি কৰিছো কিয় তেওঁলোকে আমাৰ জনগোষ্ঠীয় লোকসকলক বাৰে বাৰে প্ৰতাৰণা কৰি আছে। 860 জন শ্বহীদৰ তেজ লোৱা কংগ্ৰেছ, অসমৰ অবৈধ বাংলাদেশীৰ বুজা জাপি দিয়া কংগ্ৰেছ, আজি সিদিনা IIM আৰু সেমি কণ্ডাক্টৰ প্ৰজেক্ট অসমত স্থাপন হোৱাৰ বিৰোধিতা কৰা কংগ্ৰেছ। সেই কংগ্ৰেছৰ সাংসদসকলে অসমৰ উত্তৰণৰ বাবে অসমৰ 6 জনগোষ্ঠীৰ উন্নয়নৰ বাবে চিন্তা নকৰে নেকি? আমাৰ অসমৰ বাবে সংবেদনশীল বিষয়সমূহত তেওঁলোক সদায় অসংবেদনশীল কিয়? আমাক আজি এই প্ৰশ্নটোৰ উত্তৰ লাগে। মই নিজে চুতীয়া জনগোষ্ঠীৰ এগৰাকী সন্তান হিচাপে, আহোম জনগোষ্ঠীৰ এগৰাকী বোৱাৰী হিচাপে আজি কওঁ, দুৰ্ভাগ্যজনক অসমত কংগ্ৰেছৰ এই স্থিতি, অসমত তেওঁলোকে দুমুখীয়া স্থিতি লৈ এফালে জাতি জনগোষ্ঠীৰ মাজত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা কৰিব বিচাৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁলোকে বিভাজন সৃষ্টি কৰিব বিচাৰিছে, বাৰে বাৰে মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছাক তেওঁলোকে ভেঙুচালি কৰিছে, লগতে ভেঙুচালি কৰিছে তেওঁলোকে অসমৰ 6টা জনগোষ্ঠীৰ ইচ্ছা আকাংক্ষা আৰু তেওঁলোকৰ এই বছৰৰ পাছৰ বছৰ ধৰি কৰা আন্দোলনখনক। আৰু কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ স্থিতি আমি জানিব বিচাৰিছো, তেওঁ কিয় আজি মৌন ব্ৰত ধাৰণ কৰিছে? সিদিনা যেতিয়া অসমত IIM স্থাপনৰ সময়ত কংগ্ৰেছৰ সাংসদসকলে নৌ বুলি বিৰোধিতা কৰিছিলে সদনত, সেই সময়ত গৌৰৱ গগৈ ডাঙৰীয়া মৌন হৈ থাকিল। সিদিনা যেতিয়া সেমি কণ্ডাক্টৰ প্ৰজেক্ট অসমত স্থাপনৰ বিৰোধিতা কৰিলে মাল্লিকাৰ্জুন খৰগেৰ পুত্ৰই, সেই সময়ত গৌৰৱ গগৈ ডাঙৰীয়া মৌন হৈ থাকিল। আজি যেতিয়া বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছাৰে, অতুল বৰা ডাঙৰীয়াৰ কথাৰে অনুপ্ৰাণিত হৈ ইমান সুন্দৰকৈ সদনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উপস্থাপন কৰিলে, তেতিয়াও কংগ্ৰেছৰ সাংসদসকলে যি অপ্ৰীতিকৰ পৰিস্থিতি কৰিছে, আজিৰ তাৰিখতো গৌৰৱ গগৈ ডাঙৰীয়া মৌন। গতিকে আজিৰ তাৰিখত গৌৰৱ গগৈ ডাঙৰীয়াৰ ভূমিকা বদনতকৈ কোনো গুণে কম নহয়। তেখেত জাতিদ্ৰোহী আৰু কংগ্ৰেছৰ এই স্থিতিক আমি ধিক্কাৰ জনাইছো আৰু লগতে তেওঁলোকক সোঁৱৰাই দিব বিচাৰিছো, তেওঁলোকে যি হাতৰ নামত হাতুৰা হৈ জনসাধাৰণক শোষণ কৰিলে, আমাৰ জনগোষ্ঠীসমূহক যিদৰে তেওঁলোকে শোষণ কৰিলে, অনাগত দিনত তেওঁলোকক আৰু এইদৰে শোষণ কৰা সুবিধা অসমৰ ৰাইজে নিদিয়ে। অনাগত দিনত তেওঁলোকৰ হাত সম্পূৰ্ণৰূপে কটা হাত হৈ পৰি যাব, অসমৰ জনসাধাৰণে তেওঁলোকক সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰিব। আৰু তিনি গগৈয়ে মিলি যি তেওঁলোক নিজে আহোম সম্প্ৰদায়ৰ হোৱাৰ পাছতো যিদৰে তেওঁলোকে 6 জনজাতিকৰণৰ আজি এই প্ৰক্ৰিয়াত বাৰে বাৰে তেওঁলোকে বিধি পথালি দিছে, এই বিধি পথালি দিয়া প্ৰক্ৰিয়াক আমি সম্পূৰ্ণৰূপে ধিক্কাৰ জনাইছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া সদিচ্ছাৰে যিদৰে আজি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো এখোজ দুখোজকৈ এক সদাৰ্থক দিশত আগবাঢ়িছে, আমি এই প্ৰক্ৰিয়াটোক আমি আদৰণি জনাইছো আৰু সোঁৱৰাই দিছো কংগ্ৰেছকে প্ৰমুখ কৰি এই বিৰোধীসকলক বিৰোধিতাৰ নামত বিৰোধিতা কৰি, ৰাজনীতিৰ নামত ৰাজনীতি কৰি আমাৰ জনগোষ্ঠীসমূহক লৈ আপোনালোকে হেতালি খেলাটো বন্ধ কৰক। আপোনালোকক আমি সকীয়াই দিছো, আমাৰ জনগোষ্ঠীৰ লোকসকলক আৱেগক লৈ আপোনালোকে যাতে এনেদৰে আৰু এই নিকৃষ্ট ৰাজনীতি নকৰে।